আজিৰ প্ৰায় 11টি নামঘৰৰ সহযোগত টিংৰাই কাঠগাঁও আৰু 1 নং অসমীয়া গাঁও বৰনামঘৰে যুটীয়াভাৱে 5 দিনীয়া কাৰ্যসূচী ৰাস মহোৎসৱ উদযাপন কৰিছে। আজি তাৰে শুভাৰম্ভ হৈছে কাঠগাঁও বৰনামঘৰত। আজি ইয়াত ভাগৱত ভ্ৰমণ আছে, ইতিমধ্যে আৰম্ভ হৈ গৈছে আৰু অহাকালিলৈ সন্ধিয়াকৈ ইয়াত ভাওনা প্ৰদৰ্শিত হ'ব। বিভিন্ন প্ৰতিযোগিতা উদযাপন সমিতিয়ে আয়োজন কৰিছে আৰু অহা 29-30 তাৰিখে ৰাস মহোৎসৱ উদযাপন কৰা হ'ব 1 নং অসমীয়া বৰনামঘৰত। গতিকে সকলো ৰাইজক, ধৰ্মপ্ৰাণ ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ। আমাৰ স্থানীয় জেগা খুব সুন্দৰভাৱে আজি প্ৰায় 60 দশকৰ পৰা ইয়াত উদযাপন কৰি আহিছে ৰাস মহোৎসৱ আমাৰ জন্মৰ আগৰ পৰাই। গতিকে পৰম্পৰাগতভাৱে সলনি কৰি এই নামঘৰসমূহে পাতি আহিছে। গতিকে আজি তাৰে ইয়াত উদযাপন সকলো জাতি জনগোষ্ঠী একত্ৰিত হৈ আমি দেখিবলৈ পাইছোঁ আৰু সকলোৱে পবিত্ৰ অনুষ্ঠানটিত মই শুভেচ্ছা জনাইছোঁ, সকলোকে সেৱা জনাইছোঁ আৰু অসমীয়া জাতিটোক যেনেদৰে শ্ৰী শ্ৰী শংকৰদেৱে একত্ৰিতভাৱে বৃহত্তৰ অসমীয়া জাতি গঠনত আমাৰ সহায়ক হৈছিলে, আমাৰ কাৰণে প্ৰেৰণা দিছিলে, আমাৰ কাৰণে আজি ভাওনাই হওক, নাটকেই হওক বা আমাৰ সংস্কৃতিৰ কাৰণে সাহিত্যই হওক মেৰুদণ্ড স্বৰূপ শংকৰদেৱ। আজি সেই শংকৰদেৱৰ আদৰ্শতে আমি আজি এই অঞ্চলটো প্ৰাণ পাই উঠিছোঁ আৰু তেখেতক আমি স্মৰণ কৰিছোঁ। আজি তাৰে প্ৰতিফলন ঘটিছে বুলি ভাবোঁ। গতিকে মই সকলোকে সমগ্ৰ অসমবাসীকে, সমগ্ৰ ডিগবৈবাসীকে মই শুভেচ্ছা জনাইছোঁ আজি পবিত্ৰ দিনটো। আজি আমাৰ ডিগবৈ সমীপৰ 1 নম্বৰ টকৌনি আৰু কাঠগাঁও নামঘৰৰ সৈতে 11টা নামঘৰৰ যি ৰাস মহোৎসৱ, এই ৰাস মহোৎসৱত আজি উপস্থিত থাকিবলৈ পাই নিজকে গৌৰৱবোধ মানিছোঁ। আমি সৰুৰ কালৰে পৰাই দেখি আহিছোঁ এই অঞ্চলত সকলো জাতি জনগোষ্ঠীয়ে মিলি পেলাই এই ৰাস উৎসৱখন পালন কৰে আৰু আজি আমাৰ এই ভাগৱত যাত্ৰাত যথেষ্ট ভকতবৃন্দ, মহিলাসকল, আয়তীসকল সকলো সমবেত হৈছে আৰু শংকৰদেৱে দেখুৱাই যোৱা যি বৃহত্তৰ অসমীয়া জাতি, সেই জাতিৰ আজি ইয়াত প্ৰতিফলন ঘটিছে বুলি আমি অনুভৱ কৰোঁ আৰু আমি সকলোকে যাতে এই শংকৰদেৱৰ যি নীতি আদৰ্শ সকলো যেনেকৈ নগাৰ নৰোত্তম মুছলমানৰ স্থান খায়, এই সকলোকে মিলি বৃহত্তৰ অসমীয়া জাতি গঠন কৰিছিলে, সেই অসমীয়া জাতিৰ ইয়াত আজি প্ৰতিফলন ঘটিছে। আৰু আমি আশা ৰাখিম যে এই ৰাস মহোৎসৱখনি অহা 29-30 তাৰিখত সমাপ্ত হ'ব আৰু যাতে সকলো দিশৰ পৰা যাতে এইখন অতি সুন্দৰভাৱে সফল সমাপ্তি ঘটে তাকে আমি কামনা কৰিছোঁ আৰু এই অঞ্চলৰ বৃহত্তৰ ৰাইজক আমি মনে প্ৰাণে সেৱা জনাইছোঁ। ধন্যবাদ। এই টিংৰাই কাঠগাঁও নামঘৰৰ ভাওনা, ৰাস ও ভাগৱত ভ্ৰমণ কাৰ্যসূচীত ৰাইজৰ আমন্ত্ৰণ ক্ৰমে ইয়াত উপস্থিত হৈ খুব ভাল লাগিছে। এই অনুষ্ঠানটোৰ জৰিয়তে যাতে সমাজত শান্তি স্থাপন হয় আৰু সকলো শ্ৰেণীৰ মাজত একতাৰে বান্ধ খায়, কাৰণ সকলো জাতি ধৰ্মগোষ্ঠীৰ মানুহ ইয়াত উপস্থিত হৈছেহি, সকলোৱে মিলি ভাগৱত ভ্ৰমণত অংশ লৈছে আৰু অনুভৱটো ভাল লাগিছে। ইয়াতে নমস্কাৰ জনাইছোঁ। ভাগৱত ভ্ৰমণৰ কাৰ্যসূচী আৰু ৰাস আৰু ভাওনা সকলোৱে আটাইকেইটা অনুষ্ঠান যাতে খুব সুন্দৰকৈ হয় ইয়াকে কামনা কৰি টিংৰাই কেন্দ্ৰীয় ৰাস সমিতিৰ উদ্যোগত আৰু 12টা নামঘৰৰ সহযোগত, টিংৰাইবাসী ৰাইজৰ যথেষ্ট সহযোগত আজিৰ পৰা আমাৰ এই কাৰ্যসূচী আৰম্ভ হৈছে। আজি 4 তাৰিখে আমাৰ পতাকা উত্তোলন স্মৃতপণ আৰু আজি মূল কাৰ্যসূচী ভাগৱত ভ্ৰমণ ইতিমধ্যে শুভাৰম্ভ কৰিছে সন্মানীয় বিধায়ক চুনীলমোহন ডাঙৰীয়াৰ লগতে গণ্যমান্য ব্যক্তিসকলে। আৰু এই কাৰ্যসূচী চলি থকাৰ লগতে আমাৰ অহাকালিলৈ আছে 5 তাৰিখে আমাৰ ভাওনা, দক্ষ যজ্ঞনাথ আমগুৰি কলাশইকীয়া ডাঙৰীয়াই পৰিচালনা কৰিব। লগতে 15-16 তাৰিখে কাৰ্যসূচী আছে আমাৰ প্ৰতিযোগিতাৰ এলানি, দিহানাম, সত্ৰীয়া নৃত্য, চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতা। আৰু আমাৰ মূল কাৰ্যসূচী সমাপন হ'ব 29 আৰু 30 নৱেম্বৰ শ্ৰীকৃষ্ণ ৰাস উৎসৱ আমাৰ 29 আৰু 30 নৱেম্বৰ তাৰিখে টিংৰাই ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব। গতিকে আমি এই দীঘলীয়া কাৰ্যসূচীৰ জৰিয়তে সমূহ ৰাইজৰ উপস্থিততা, সহায় সহযোগিতা আমি একান্তই কামনা কৰিছোঁ। আজি যেনেদৰে ৰাইজসকলে ওলাই আহিছে ভাগৱত ভ্ৰমণ কাৰ্যসূচীত, অনাগত দিনৰ যিসমূহ কাৰ্যসূচী আমাৰ অনুষ্ঠিত হ'ব, সমূহ কাৰ্যসূচীত ৰাইজৰ আমি সহায় সহযোগিতা একান্তই কামনা কৰিছোঁ। ধন্যবাদ।